ভোটাৰ তালিকাৰ নাম কৰ্তনৰ অভিযোগ কিমান সত্য মিছামাৰীৰ এক কাণ্ডই চকু কপালত তুলিছে সকলোৰে ভোটাৰে গমেই নাপায় প্ৰশাসনৰ ওচৰত ভোটাৰৰ অজ্ঞাতে আপত্তি ৰাখি ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ ইতিমধ্যে প্ৰান্তে একাংশ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিৰ মাজতে শোণিতপুৰ জিলাৰ মিছামাৰীত এক নাভূত নাশ্ৰুত ঘটনা পোহৰলৈ আহিছে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ জিয়াগাভৰু গাঁৱত আশিস নাগ মীৰা নাগ আৰু জিন্তু ডেকাৰ নাম ব্যৱহাৰ কৰি জালিয়াতিৰে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ ফৰ্ম 7 দাখিল কৰি একাংশ লোকৰ নাম কৰ্তনৰ বাবে আপত্তি দাখিল কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে জিয়াগাভৰু গাঁৱত আশিস নাগ মীৰা নাগ আৰু জিন্তু ডেকাই কোনো ধৰণৰ আপত্তি নিদিয়াকৈ তেওঁলোকে আপত্তি দিয়া বুলি বৰছলা সমজিলাৰ কাৰ্যালয় শুনানিত উপস্থিত হ'বলৈ বিএলৰ পৰা জাননী লাভ কৰাৰ পাছতে হতভম্ব হৈ পৰে মোক বিএলও ছাৰে আমাৰ জগত বৰুৱাই ফোন কৰিলে যে আপুনি কাৰোবাৰ নামত অভিযোগ দিছে নেকি বুলি তো মই কথাটো শুনি অলপ আচৰিত হৈ পৰিছোঁ কাৰণ মইতো কাৰোবাৰ নামত এনেকুৱা অভিযোগ আজিলৈকে দিয়া নাই তেতিয়া তেওঁ কৈছে নাই আপুনি এপ্লিকেণ্ট হয় আৰু আপুনি আমাৰ ইয়াৰে জিয়াগাভৰু গাঁৱৰ 4জন ব্যক্তিৰ বিষয়ে এনেকুৱা অভিযোগ দাখিল কৰিছে যে তেওঁলোকে মৃত হৈছে বা তেওঁলোকে অলৰেডি এনলৰ্ড বুলি এনেকুৱা অভিযোগ দিছে বুলি তাৰপিছত মই অলপ আচৰিত হৈছোঁ তাৰপিছত লগে লগে মই মিছামাৰী আৰক্ষী চকীত গৈছোঁ তাৰপিছত তাত এজাহাৰ এটা দিছোঁ অভিযোগ অনুসৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত নিজে আপত্তি নিদিয়াকৈ মিছামাৰীৰ একাংশ লোকৰ নাম ভোটাৰ কাৰ্ডৰ CNF নম্বৰ আৰু ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি এটা চক্ৰই এজনৰ নামত 6 পৰা 10জন লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছে অজ্ঞাতে এইদৰে আপত্তি দাখিল কৰাৰ খবৰ জাননীৰ জৰিয়তে লাভ কৰাৰ পিছত গভীৰ উদ্বিগ্নতাত ভুগিছে এই সকলো তেনেকা ক্ষেত্ৰত এইবিলাক কোনে এইবিলাক কৰিছে কোন দুষ্ট চক্ৰে এইবিলাক কৰিছে গতিকে মই অতি বিনম্ৰভাৱে চৰকাৰক আহ্বান কৰিছোঁ আৰু মই এটো মানে সোনকালে অতি সোনকালে হয় মোৰ ভোটাৰ আইডি মোৰ মোবাইল নম্বৰ এইবিলাক মানে সিগনেচাৰ এইবিলাক সিহঁতে ভুৱা জালিয়াতি কিন্তু মই একোৱে কৰা নাই এই সন্দৰ্ভত মিছামাৰীৰ একাংশ লোকে আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰিছে তেওঁলোকৰ অভিযোগ কোনো অচিনাক্ত ব্যক্তিয়ে আনৰ ভোটাৰ তালিকাত নাম কৰ্তনৰ উদ্দেশ্যে কিয় তেওঁলোকৰ নাম ব্যৱহাৰ কৰি ভুৱাকৈ আপত্তি দৰ্শাইছে লগতে অভিযোগকাৰীয়ে নিজৰ নাম ব্যৱহাৰ নকৰাকৈ গোপনে আনৰ নাম ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি আছিল বুলিও প্ৰশ্ন তুলিছে এই ঘটনাৰ সৈতে জড়িত আপত্তিসমূহ প্ৰত্যাহাৰ কৰাৰ বাবে সংশ্লিষ্ট বিভাগীয় বিষয়াৰ ওচৰত লিখিত আবেদন দাখিল কৰিব ক্ষতিগ্ৰস্ত লোকসকলে মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ